ইনষ্টল কৰাটো এইটো চেঞ্জ কৰিব লাগিব কিন্তু আগতে কোনোবা সেইটো চলোৱা হৈছিল সেইটো কাৰণে এইটো আছে চেঞ্জ কৰিব নহয় সেইটো বেলেগ মানুহ দেখিছে ন গুড আফটাৰনুন কুমৰকচুদু মই জেচিনে বহুত দিনৰ মূৰত লাইভ আহিছোঁ বুলি ক'ব লাগিব দুদিন লাইভ নাহিলেও যেন বহুত দিন নহা যেনেই লাগি থাকে কিন্তু আচলতে অকণমান সৰু সুৰা কামো নাই আজৰিও নাই বুলি ক'লে কামতে ব্যস্ত হৈ আছিলোঁ ব্যস্ত মানে অকণমান মাটি কিবা কিবি খেলি মেলি সদায় বগীবিল ওচৰত গৈ থাকিবলৈ হৈছে গৈ ফাইনেলি দুদিন হ'ল এতিয়া চল্ভ হ'ল মানে অকণমান কিবা কিবি আৰু য'ত আমি এটা আমাৰ কাংকান ফাউণ্ডেশ্যনৰ এটা ছেটআপ আমি এটা ফেক্টৰী কৰিবলৈ গৈ আছিলোঁ তাতে অলপ খেলি মেলি হৈ আছিলে সেইকাৰণে অকণমান এতিয়া চল্ভ হ'ল সেইকাৰণে আজিৰ পৰা আৰু অকণমান আজৰি বুলিও ইমান আজৰি বহুতখিনি কাম আছে আকৌ লাইভ নিজে নাহিলে ভালো নালাগা নিচিনা হয় আৰু আপোনালোকে হয়তো ভাবি থাকে চাগে এইজনী ক'ত গ'ল লাইভ চাইভ কৰা নাই যে আমাৰ ঋতুপৰ্ণাই যেনেকৈ মোক সুধি থাকে আপুনি আজি লাইভ কৰা নাই যে ক'ত গ'লগৈ বুলি আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ হয়তো কিছুমানে ভাবে কিছুমানে নাভাবিব পাৰে এনেই এটা মনৰ জাষ্ট সৰু এটা জবছ হেৰিহে ক'লোঁ আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ ইয়াত কিন্তু যিকেইটা দিঘো পিয়ৰ বাণীও পিয়ৰ টচ ফুল বাচাও পিয়ৰ টচৰ আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 9,100 ৰুপিছত এইযোৰ হৈছে কটন উনি ধুনীয়া যোৰা 2300 টকাত ৰেডি টু ৱেৰ থাকিব 2,300 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 2300 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পিয়ৰ মুগাৰ ৰঙাত চিম্পুলকৈ হেভি বেছি বনোৱা হোৱা নাই হেভি আছে আমি প্ৰায়খিনি চব বনাই গুৱাহাটীত ষ্টক কৰিছোঁ কাপোৰখিনি আৰু ইয়াৰ দাম হৈছে 37,000 কিয়নো গুৱাহাটীত ষ্টক কৰা আমাৰ কাৰণো আছে এইযোৰ হৈছে 37 এইবোৰ চব গুৱাহাটীতে পাব ইয়াত বনাই আমি গুৱাহাটীত ষ্টক কৰোঁ গুৱাহাটীৰ পৰা মানে তেজপুৰলৈকে অকণমান ওচৰ হ'ব আৰু যিহেতু অকণমান 15 আগষ্টৰ কাৰণে অলপ আমাৰ বস্তু অনা নিয়াত অসুবিধা হ'ব সেইকাৰণে ভাবিছোঁ আধা আমি গুৱাহাটীৰ পৰা বস্তু আনিম আধা আমাৰ ইয়াৰ পৰা যাব এইবোৰ গোটেইখিনি আমাৰ এট প্ৰেজেণ্ট আপোনালোকে হয়তো কালি পৰহি মানে গুৱাহাটীতে দেখা পাব এইযোৰ হৈছে কটন উনি 2,300 ৰুপিজ ৰেডি টু ৱেৰ থাকিব সেইকাৰণে কিছুমান কাপোৰ আমি তাতো জমা কৰি হেৰি কৰি দিছোঁ আৰু ছফ্টৱেৰটো চেঞ্জ হ'ব সেই আমাৰ যিটো বিলিং ছফ্টৱেৰ সেইটোৰ কাৰণেও দুভাগ কৰিবলগীয়া হৈছে নহ'লে ইমানখিনি কাপোৰ কাৰণে আকৌ দিগদাৰ হ'ব বুলি আৰু এইযোৰ হৈছে কটন উনি ধুনীয়া যোৰা এইযোৰ ল'ব পাৰিব 2,500 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে চিল্ক কটনৰ 1,850 ৰুপিজ ঘিচা মানে আচলি ঘিচাৰে ফুল কৰা নহয় কিন্তু দেই নকলি ঘিচাৰে কৰা 1,850 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে 1,850 ৰুপিজত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু আমি কাংকান ধেমাজি পৰিয়ালে সদায় এটা চেষ্টাতে থাকিম আপোনালোকক বেষ্টতকৈ বেষ্ট প্ৰাইচত দিব সদায় ৰিজনেবল প্ৰাইচত দিবলৈ যেতিয়াহ'লেও আপোনালোকে আহিলে যে নাই কাংকান ধেমাজিত অকণমান মিলাব পাৰি তেনেকৈ কৈ চিন্তা কৰিব পৰাকৈ আমি সদায় চেষ্টাত আছোঁ কিন্তু পাঁচটা আঙুলিটো একেই নহয় এতিয়া মানুহৰ মনৰ হেৰিবোৰতো একেই নহয় চিন্তাধাৰাবোৰ সদায় বেলেগ হৈয়ে থাকে আৰু এইযোৰ হৈছে চিল্ক কটনৰ 1,850 ৰুপিজত ৰেডি টু ৱেৰ থাকিব 1,850 ৰুপিজত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ যোৰা আৰু এই পিয়ৰ টচৰ ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব 6,440 ৰুপিজ এইযোৰ ছিংগল পিচে আছে কোনোবা যদি ভাবিছে ল'ব পাৰিব এইযোৰ হৈছে 6,440 ৰুপিজত ল'ব পাৰিব 6,440 টকা মই বৰ্তমান ভুল হৈছে 6,440 টকা নহয় 8,024 টকাত ল'ব পাৰিব এইযোৰ কাপোৰ মেখেলাখন কিনি এইযোৰ ল'ব পাৰিব 6,440 টকাত আৰু আমাৰ কাংকান ফাউণ্ডেশ্যনৰ প্ৰপাৰ্টি অকণমান যিটো লেণ্ড মাটি যদি বগীবিলৰ পৰা আহে আমাৰ যিখন ট্ৰেইন ষ্টেচন যে মেচাকি ট্ৰেইন ষ্টেচন বুলি কয় ষ্টেচনৰ অকণমান পাৰ হয় আৰু ধেমাজিৰ পৰা গ'লে মানে বাওঁফালে ডিব্ৰুগড়ৰ পৰা আহিলে মানে সোঁফালে পৰিব এইযোৰ হৈছে পিয়ৰ টচৰ 6,440 টকাত ল'ব পাৰিব আচলতে যোৱা বছৰৰ পৰা এতিয়ালৈকে আমি বহুতখিনি গছপুলি বহুতখিনি কিবা এটা কৰিব পাৰিলোঁ হয় আমাৰ কাংকান ফাউণ্ডেশ্যনে কিন্তু সেই গম পাই নহয় মাটিৰ মালিকে যেতিয়া অকণমান খেলি মেলি কৰে তেতিয়া যেনেকৈ জ্বলা যন্ত্ৰণা হয় সেইটো এইবাৰহে বুজিলোঁ বহুত কষ্ট হয়
আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ আৰু এইযোৰ ব্ৰকেটত হ'ব গছপাত কৰা ডিজাইন এনেকুৱা কেইবাটা কালাৰো বনাই থৈছোঁ মাজতে মানুহে বহুত বিচাৰিছিলে দিব পৰা নাছিলোঁ আৰু বিশেষকৈ আমি কালাৰ কম্বিনেশ্যনবোৰ গোটেইখিনি চেঞ্জ অলপ আপডেট কৰি আছোঁ আমাৰ তেজপুৰ বিপণীৰ কাৰণে আমাৰ তেজপুৰবাসীৰ কাৰণে ইয়াৰ দাম হৈছে 9,800 rupees মেখেলাখন কি হয় সেইটো আৰু এইযোৰ হৈছে চাদৰখন পিয়ৰ নুনি মেখেলাখন হৈছে টচৰ হোৱাইট টচৰ ধুনীয়া ব্লাউজ পিছো হ'ব টচৰ আৰু ইয়াৰ দাম হ'ব 5,500 rupees এইযোৰ হৈছে চাদৰখন পিয়ৰ নুনি মেখেলাখন হৈছে টচ নুনি 5,500 rupeesত ল'ব পাৰিব 5,500 rupeesত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে টচত নুনি বোৱা ধুনীয়া যোৰা 5,700 rupees ৰেডি টু ৱেৰ থাকিব 5,700 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন নুনি ধুনীয়া যোৰা আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 2,300 টকাত ৰেডি টু ৱেৰ থাকিব 2,300 rupeesত আপোনালোকৰ কাৰণে যিসকল আমাৰ ডিব্ৰুগড়বাসী আহে বা ৰাস্তা দি পাৰ হৈ যায় আমি তাতে চাংঘৰ এটাও বনাই থৈছোঁ আৰু আমাৰ চাংঘৰটোৰ আগফালে বগৰী গছ এজোপা আছে তাতো গোটেই লাইন বগৰী গছে আছে কিন্তু সেই বগৰী গছজোপাত মই কিবা ফিটা চিটা অকণমান বান্ধি দিম আপোনালোকে তাত গাড়ীটো অকণমান তেতিয়া গম পাব আৰু লোকেশ্যনটো এইটো গাড়ীটো অকণমান ৰখাই তাত চাংঘৰ বনাই থোৱা আছে চাংঘৰত বহিব পাৰে দুদিন আমি তাতে বহিলোঁ ইমান বতাহ ইমান ভাল লাগে বহি 2,400 টকাত ল'ব পাৰিব আপোনালোকেও তাত কেতিয়াবা অহা যোৱা কৰোঁতে ৰখিবলৈ মন গ'লে বহি ৰখিব পাৰিব জিৰাব পাৰিব ধুনীয়াকৈ এইযোৰ হৈছে কটন নুনি 2,300 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ৰেডি টু ৱেৰ থাকিব 2,300 rupeesত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু আমি বহুত জোৰ যাৰ চেষ্টাত আছোঁ তেজপুৰৰ বিপণীখনৰ কাৰণে আৰু যি আমাৰ তেজপুৰ বিপণীৰ অনাৰ তেখেত বাইদেউ মানে বহুত বনাই দিছে আৰু কৈছে আজি ফোন কৰিলোঁ মিস্ত্ৰী 3জন লাগি আছে চিন্তা কৰিব নালাগে তেনেকৈ কৈছে আমিও ঘৰত বস্তুবোৰ কিছুমান ইয়াতে ৰেডি কৰিছোঁ যাতে আমাৰ আগষ্টত আমি আপোনালোকৰ কাৰণে কাংকানক তাত তেজপুৰত এভেইলেবল কৰিব পাৰোঁ এইযোৰ হৈছে কটন নুনি চেল্ফ বৰ্ডাৰ ইয়াৰ দাম হৈছে 3,000 rupees ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 2,400 টকাত ৰেডি টু ৱেৰ থাকিব এইটো এটুকুৰাহে সেইটো নহ'ব এইযোৰ কাপোৰ যে গুৱাহাটীতে ক'ৰবাত কৈ সেইযোৰ কাপোৰ সেই পিছফালে আছে চাচোন এইটো হোৱাইট টচৰ চা হালধীয়া আৰু সেইটো অঁ ওলাচোন চাওঁ ব্লাউজটো মিলিছে নেকি আজি একদম ডাঙৰ আমি টোপোলা এটা 20 মিটাৰ মই খুলিলোঁ অপাৰেশ্যন কৰিলোঁ কিবা কিবি টোপোলাবোৰ তেতিয়া ওলাইছে কিবা কিবি আকৌ তাত ব্লাউজ পিচ আছে নাই চা আছে অঁ তেন্তে এইটো এনেকৈ বেচিব লাগিব আৰু হোৱাইট টচ কোনোবা যদি এইটো ব্লাউজ পিচ ল'ব বিচাৰিছে 800 টকাত ল'ব পাৰিব আৰু এইফালে হৈছে ব্লাউজ পিচ কোনোবা যদি ল'ব বিচাৰিছে পিয়ৰ টচৰ 800 rupeesত ল'ব পাৰিব এইবোৰ আমাৰ আৰু টোপোলা টপলি ক'ত সোমাই থৈ আৰু এইফালে হৈছে বুটা দিয়ে খুব ধুনীয়া ব্লাউজ পিচ আৰু এই ব্লাউজ পিচ আপোনালোকে এই জেনেৰেল ব্লাউজ পিচে আপোনাৰ 1,200 টকা প্লেইন ব্লাউজ পিচ কিন্তু আমি এইটো আপোনালোকক দিছোঁ 1,000 rupeesত ডিজাইন থাকাও আৰু এইফালে হৈছে 1,000 rupeesত আৰু এইফালে হৈছে প্লেইন ব্লাউজ পিচ এইটো অকণমান ক'ৰবাত দাগ দুখ থকাৰ কাৰণে আৰু এখন বৈ দিয়া হৈছিলে এইটো নালাগে চাগে দাগ আছে আৰু এইফালে হৈছে হোৱাইটত ৰেড প্লেইন টচৰ ব্লাউজ পিচ 800 পৰিব কিন্তু এইখন আৰু এইফালে হ'ব 800 rupees 800 rupees এইবোৰ কোনোবা কাপোৰৰ যোৰা হয় ব্লাউজ পিচ নাই বুলি আমিও ক্লাইণ্টসকলক দি দিয়া হৈ গৈছে তেনেকুৱা খেলি মেলি আৰু গম পাই ন আৰু এইফালে হৈছে একো নাই সৰু ছোৱালীৰ কাৰণে হ'ব কিন্তু কেতিয়াবা বিহুৰ হেৰি কৰিলে মানে প্ৰয়োজন হয় তেতিয়া ল'ব পাৰিব আৰু এইফালে হৈছে ব্লাউজ পিচ এইটো যোৰাটো গুৱাহাটীত আছে নেকি 800 rupeesত ল'ব পাৰিব আৰু এইফালে হৈছে হোৱাইট টচৰ ব্লাউজ পিচ আৰু এইখনো ল'ব পাৰিব 800 rupeesত এইবোৰ বুটা থকা ধুনীয়া ভালে পাব আৰু এইখনো হৈছে ব্লাউজ পিচ মানে এইখন মেখেলাৰ এফাল হয় 1.5 মিটাৰ বেছি আছে কোনোবা যদি লয় 1,500ত ল'ব পাৰিব ক্ষীণ মানুহ হ'লে দুখন ব্লাউজ ওলাব আৰু এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া যোৰা ডাৰ্ক বটল গ্ৰীণ কালাৰৰ 6,440 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 6,440 টকা আৰু আমাৰ যিটো লাইফত আমি তাতে আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী গোটেইখিনি নাম্বাৰে আপোনালোকক তাত আমাৰ ডিটেইলছ দিয়া আছে এইযোৰ ল'ব পাৰিব 6,440 টকা 6,440 টকাত ল'ব পাৰিব টচৰ মেখেলা দেখাবচোন এটা ফুলৰ ৰীতা বাইদেউ গুড আফটাৰনুন আৰু এইযোৰ হৈছে ডাইট টচৰ এইযোৰ ল'ব পাৰিব 7,300 টকাত ৰেডি টু ৱেৰ থাকিব 7,300 টকা আপুনি থাকিলে ভাল লাগে আকৌ থেংক ইউ বাইদেউ গুড আফটাৰনুন হিমা গুড আৰু এইযোৰ হৈছে ডাইট টচৰ 7,300 rupeesত ল'ব পাৰিব
7,300 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছৰ ইয়াৰ দুটাকৈ খাই থকা আৰু এইবোৰ আমি অকণমান নতুন প্ৰডাকশ্যন আপোনালোকৰ কাৰণে দেখুৱাই গৈ আছোঁ কিন্তু আমাৰ এইবোৰ গোটেইখিনি চিলাই আমি চব পেকিং মানে চৰ্টিং কৰি থৈছোঁ আৰু পেকিং কৰি যাতে নতুন ছফ্টৱেৰত ব্লাউজটো বহুত ধুনীয়া ন বুটা থকা 8,500 rupeesত ল'ব পাৰিব গোটেইখিনি আমি ৰেডি কৰিছোঁ আৰু আমাৰ তেজপুৰবাসীৰ কাৰণে সেইকাৰণে হয়তো তেজপুৰবাসীও জানি ভাল পাব যে আপোনালোকৰ কাৰণে আমি ধুনীয়া ডিজাইন লৈ গৈ আছোঁ তেজপুৰলৈ আৰু দেখুৱালেহে আপোনালোকে গম পাব সেইকাৰণে দেখুৱাবলগীয়া হৈছে নহ'লে নেদেখুৱাকৈ ৰখা হ'লেও বেছি ভাল আছিলে কিন্তু দেখুৱাবতো লাগিব তেতিয়াহে আপোনালোকে গম পাব যে এইবাৰ কাংকানে কি লৈ আহিব তেজপুৰত আৰু এইযোৰ হৈছে পিয়ৰ টছৰ 7,300 rupees ৰেডি টু ৱেৰ থাকিব 7,300 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব 7,300 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া এইবোৰ গোটেইখিনি নতুন দুটাকৈ খাই থকা আপোনালোকৰ কাৰণে বিশেষকৈ আমাৰ তেজপুৰবাসীৰ কাৰণে আৰু আমাৰ গুৱাহাটীবাসীৰ কাৰণেতো সদায় থাকে গুৱাহাটী ইজ অলৱেজ এভাৰগ্ৰীণ যেনেকৈ ক'লোঁ যি ক'লোঁ সদায় এভাৰগ্ৰীণে লাষ্টত গৈ বেষ্টতকৈ বেষ্ট আমাৰ গুৱাহাটীতে দিবলগীয়া হয় 8,500 rupeesত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব 8,500 টকাত ৰেডি টু ৱেৰ থাকিব 8,500 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া বিহু যোৱাৰ পাছতহে ৰঙা কাপোৰ ওলাইছে চুৰ যোৱাৰ পাছত বুদ্ধি বৰষুণ যোৱাৰ পাছত জাপি বিহু যোৱাৰ পাছত ৰঙা যোৰা ইয়াৰ দাম হৈছে 6,440 টকা কিন্তু তথাপিও লৈ থ'ব পাৰে যদি ইচ্ছা কৰে কোনোবাই যদি লোৱা নাছিলোঁ বুলি ভাবে এইযোৰ হৈছে 6,440 টকা 40 টকা ল'ব পাৰিব এইটো ফেনটো অলপ কমাই সেইটো অলপ বঢ়াই দিব লাগে আমি মানে বৰ্তমানলৈকে এচি লগোৱা নাই একদম যেতিয়া টিকা ফটা ৰথ হ'ব তেতিয়াহে আমি এচি লগাম বুলি ভাবি থৈছোঁ আৰু ইলেক্ট্ৰিচিটিয়ে কঁকাল ভাঙি দিছে গম পায়েই নহয় গুৱাহাটীটোতো ক'বই নালাগে আৰু ইমানেই বিল আহে আমাৰ ইয়াতো বহুত বিল আহে সেইকাৰণে ভাবিছোঁ আমাৰ ইয়াত ইতিমধ্যে ইমান এটা দৰকাৰ হোৱা নাই এইযোৰ হৈছে 7,800 টকা এচি সেইকাৰণে যেতিয়া একদম টিকা ফটা ৰথ হ'ব তেতিয়াহে একদম এচিটো লগাম আৰু এইযোৰ হৈছে পিয়ৰ টছৰ বৰষুণ দিব হৈছে আমাৰ ইয়াত আৰু এইযোৰ হৈছে 6,440 টকা নতুন ছোৱালীবোৰ বুজিও নাপায় কথা আমি এইকেইদিন বহু নতুন ছোৱালী শিকাইছোঁ মানে ব্ৰেইন বেয়া হৈছে নতুনৰ লগত পুৰণাৰো ব্ৰেইন বেয়া হৈছে 2,300 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া ইয়াৰ দাম হ'ব 2,300 টকাত ৰেডি টু ৱেৰ থাকিব 2,300 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 2,300 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইখন হৈছে কটনৰ ছিংগল চাদৰ কিন্তু অলপমান ছুটি আছে কোনোবা যদি ইচ্ছা কৰে ল'ব পাৰিব আমাৰ খাদী কটনৰ 650 টকা এইখন হৈছে 650 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এইযোৰ হৈছে অফিচাৰ চইচৰ খুব ধুনীয়া যোৰা ছাতিটো আমি ইতিমধ্যে ডিজাইনটো বন্ধ কৰি দিছোঁ ইয়াত এৰি আৰু ঘিচাৰে কৰা হৈছে কিন্তু মই কৈছোঁ যে আকৌ ছাতিটো বনাবি দেই বুলি আজি কৈ থৈ আহিছোঁ সিহঁতক আৰু দেওবাৰেতো আমাৰ মানুহবোৰ গোটেইখিনি জিৰাই কাম নকৰে ইয়াৰ দাম হৈছে 6,800 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া অলপ ক্ৰীম কালাৰ সূতাৰে বনোৱা হৈছে যিটো মিৰি গছ ফুল বুলি কোৱা হয় চাদৰখনতকৈ মেখেলাখন হেভি খুবেই ধুনীয়া 9,800 rupeesত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ 7,800 rupees ৰেডি টু ৱেৰ থাকিব 7,800 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু আমি আমাৰ যিটো পেজত লাইভত আমাৰ কাংকান ডিব্ৰুগড়ৰ নাম্বাৰ কাংকান গুৱাহাটীৰ নাম্বাৰ কাংকান টিফু কাংকান তেজপুৰ আৰু লাষ্টত আমাৰ ধেমাজি এখন লগাইছোঁ ফৰ ইনকুৱাৰী প্লিজ কল 9678284538 য'ত আপোনালোকৰ কাৰণে সুবিধা হ'ব সেইটো কাৰণে আপোনালোকে যদি ডিব্ৰুগড়ত কিবা জানিব বিচাৰে তেন্তে ডিব্ৰুগড় নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰিব গুৱাহাটীত জানিব ইয়াৰ দাম হৈছে 6,440 টকা গুৱাহাটীত যদি কিবা জানিব মন গৈছে তেন্তে আপোনালোকে গুৱাহাটীৰ নাম্বাৰত কল কৰিব পাৰিব ডিফুৰ হ'লে ডিফুৰ নাম্বাৰ দিয়া আছে আৰু কাংকান তেজপুৰটো ইতিমধ্যে হিলা নাই তথাপিও আমি নাম্বাৰটো আপডেট কৰি থৈছোঁ এইযোৰ হৈছে 8,250 টকা ল'ব পাৰিব ডাইটছৰ আমি নাম্বাৰটো আপডেট কৰি থৈছোঁ যাতে আমি যোৱাৰ পাছত আপোনালোকৰ সুবিধা হয় এইযোৰ হৈছে পিয়ৰ টছৰ চাদৰখনতকৈ মেখেলাখন হেভি 8,500 টকাত ল'ব পাৰিব এইযোৰ হৈছে খুব ধুনীয়া ডাইটছৰ 8,500 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 8,000 মষ্ট ৱেলকাম টু তেজপুৰ ববিতা বৰা বাইদেউ বহুত বহুত ধন্যবাদ আৰু এইযোৰ হৈছে পিয়ৰ টছৰ 6,440 টকাত ল'ব পাৰিব 6,440 টকাত আপোনালোকে ৰেডি টু ৱেৰ পাব আৰু আমি সেই চেল ৰেটতে ধেমাজিৰ পৰা দি আছোঁ আৰু ধেমাজি বিপণীখন আমাৰ কমপ্লিটলি হোলচেলে হৈ গৈছে
সেইকাৰণে যেতিয়া আহিলেও যি ল'লেও সেই তেনেকৈ কৈ পাব গুৱাহাটীত কিন্তু নহ'ব বা ডিব্ৰুগড়ত নহ'ব ধেমাজিখন ঘাইঘৰ যে সেইকাৰণে ঘাইঘৰখন সদায় তেনেকৈ ৰাখিব লাগিব এযোৰ হৈছে খুব ধুনীয়া ৮৫০০ টকা আৰু এযোৰ আপোনালোকে ল'ব পাৰিব ৭৩০০ টকাত ৰেডি টু ৱেৰ থাকিব ৭৩০০ টকাত ইন্দুনাথ বাইদেউ গুড আফটাৰনুন ভিডিঅ' ভাইলেট মিচিং ছেট দেখাব আজি আনিছে মিচিং ছেট আৰু এযোৰ হৈছে খুব ধুনীয়া টছত নুনি পোৱা আৰু ইয়াৰ দাম হ'ব ৫৭০০ টকাত ৰেডি টু ৱেৰ থাকিব আৰু আমাৰ বগীবিলৰ যিটো জেগাত বা ঠাইডোখৰ মই আপোনালোকৰ কাৰণে খুব ধুনীয়াকৈ সজাব বিচাৰিছিলোঁ কিন্তু এটা বছৰ গুচি গ'ল মানে বয়সো অলপ নামি যায় তেনেকৈ হয় নহয় গাৰ শক্তিও কমি যায় ইয়াৰ এইযোৰ হৈছে পিয়ৰ টছৰ চেল বৰ্ডাৰ ৮২০০ ৰুপিজ কিন্তু মই চেষ্টা কৰিছোঁ আমি পুখুৰী অলপ খান্দিছোঁ কিবা কিবি হয়তো অকণমান সময় লাগিব ২-৩ বছৰ গোটেইখিনি ভালকৈ কৰিবলৈ ইয়াৰ দাম হৈছে ৩১০০ টকা পদ্মিনী কটনৰ কিন্তু চেষ্টা কৰিছোঁ আৰু চাংঘৰটো মই বনাই থৈ দিছোঁ যোৱা বছৰে বনাইছোঁ আপোনালোকে দুপৰীয়া সময়ত বহিলে যে ইমান বতাহ একদম খোলা জেগা ভালো লাগে আৰু এইযোৰ হৈছে খুব ধুনীয়া মুকলি ঠাই ভাল লাগে আৰু এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনী কটনৰ ইয়াৰ দাম হৈছে ৩১০০ ৰুপিজ ৰেডি টু ৱেৰ থাকিব আৰু ছানডে অকণমান অফ থাকে বাৰু এইযোৰ হৈছে পাঁচকৰ ৩১০০ ৰুপিজত ৰেডি টু ৱেৰ থাকিব ৩১০০ ৰুপিজত ৰেডি টু ৱেৰ ল'ব পাৰিব এযোৰ হৈছে খুব ধুনীয়া পিয়ৰ মানে নুনি গাড়ী দিয়া যিটো মাটিশালত বোৱা হয় এখন কিন্তু তাঁতিশালত নহয় মাটিশালতে বব লাগিব ৩৬০০ টকাত ল'ব পাৰিব এযোৰ হৈছে ৩৬০০ টকা আৰু এইবোৰ কাপোৰ আমাৰ কাৰণে সদায় ডে টু ডে প্ৰয়োজন হৈ থকা কাপোৰ হয় আৰু আমাৰ প্ৰত্যেকটো অসমীয়া ঘৰত এনেকুৱা এযোৰ কাপোৰৰ প্ৰয়োজন হয় কিন্তু ৩৬০০ টকাত ল'ব পাৰিব এযোৰ হৈছে ৩৬০০ টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব যদি ভাল পাইছে আমাৰ লাইভটো প্লিজ শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব শ্বেয়াৰিং কম্পিটিশ্যন বুলি বিশেষকৈ তেনেকৈ কিন্তু নাই এইযোৰ হৈছে ৩৬০০ টকা ৰেডি টু ৱেৰ থাকিব ৩৬০০ টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে ৩৬০০ টকাত এইবোৰ একদম ছামাৰ ফ্ৰেণ্ডলি আৰু ছামাৰ ফ্ৰেণ্ডলি মানে এভাৰগ্ৰীণ ফ্ৰেণ্ডলি আৰু ধুলেও বেয়া নহয় যেনেকৈ আপোনাৰ খন্তেকীয়া বান্ধৱী নহয় চিৰজীৱনৰ লগৰী হ'ব আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছৰ ব্ৰকেটত এইযোৰ ল'ব পাৰিব ৫৭০০ টকাত ৰেডি টু ৱেৰ থাকিব ৫৭০০ টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব এইখনো হৈছে ছিংগল চাদৰ ৬৫০ টকা একদম খাদীৰ মানে বহুত কমফৰ্টেবল বেষ্ট ইউজ আৰু খাদীৰ বস্তু মই আজি বিক্ৰী কৰিছোঁ বুলি নহয় কিন্তু খাদী হৈছে সদায় কেমিকেল ফ্ৰী সদায় বেষ্টতকৈও বেষ্ট হয় ইউজ কৰিও ভাল পাব কোৱালিটি ইজ অলৱেজ বেষ্ট আৰু এইযোৰ হৈছে চিল্ক কটনৰ ইয়াৰ দাম হৈছে কিমানত দি আছে ১৬৮০ টকাত নহয় আজি ১৬৮০ টকাত ১৬৮০ ৰুপিজত ল'ব পাৰিব আৰু এইফালে হৈছে ৰিবি ডিজাইনৰ ২৬০০ ৰেডি টু ৱেৰ থাকিব ২৬০০ত ৰেডি টু ৱেৰ ল'ব পাৰিব ২৬০০ত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ ধুনীয়া চেল বৰ্ডাৰ ৩১০০ ৰুপিজ ৰেডি টু ৱেৰ থাকিব ৩১০০ টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব ৩১০০ টকা আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ গেৰ ডিজাইনত ২৯০০ ৰুপিজ ৰেডি টু ৱেৰ পাব ২৯০০ ৰুপিজত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডাৰ ৩১০০ ৰুপিজত ৰেডি টু ৱেৰ থাকিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী আৰু ডিফু লগতে তেজপুৰ গোটেইখিনি নাম্বাৰ আমাৰ এতিয়াৰ পৰা ডিছপ্লেত থাকিব আপোনালোকে য'ত যেনেকৈ ইনকুৱাৰী কৰিব মন যায় সেইটো নাম্বাৰত কল কৰিলেই হ'ব এইযোৰ হৈছে পাঁচকৰ ৩১০০ ৰুপিজ এইযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডাৰ ৩১০০ ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে ৰিবি ডিজাইনৰ ব্লেকত ৰিবিত হোৱাইট আৰু পাতলা কালাৰ গৰমৰ কাৰণে বনাব দিয়া হৈছে কিন্তু এতিয়ালৈকে আহি পোৱা নাই ইয়াৰ দাম হৈছে ২৬০০ টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি ২৩০০ টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব ২৩০০ ৰুপিজত ৰেডি টু ৱেৰ থাকিব ২৩০০ ৰুপিজত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ২৩০০ ৰুপিজ ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 যোগাযোগ কৰিব পাৰিব এইযোৰ হৈছে সেমি নুনি যেটো দিক পদ্মিনী বাণী নুনি ৰঙাতে ৰঙা দি ফুল কৰা হৈছে আৰু এনেকুৱা আৰু কাৰোবাৰ ইনকুৱাৰী আছিল কিন্তু কাপোৰযোৰ নাছিলে ইয়াৰ পটিটো মিলা নাই দেখোন ৰচোন পটিটো কি মিলে ব্লাউজৰ পটিটো চাম নে কোনোবা কাপোৰৰ সোমাই দিলে এইটোতো এই কাপোৰৰ ব্লাউজটো চাচোন
আছে পটিকেট আছে পটিটো তাত কেট আছে চাচোন হাতাই দিনতে এইটো এক্সট্ৰা দিছোঁ এইযোৰ হৈছে পাজকৰ ইয়াৰ দাম হৈছে 3100 ৰুপিজ ৰেডি টু ৱেৰ থাকিব আৰু পাজকটো আপোনাৰ ডে টু ডে এভৰিডে পিন্ধিবলৈ কাৰণেও ভাল আপোনালোকে ধুৱক পিন্ধক একদম বোকাত যাওক ধানপুৰি আহক ক'ৰবাত বিহু প্ৰগ্ৰাম আছে এটেণ্ড কৰক বহুত বোকা লাগিলে বৰষুণ হেৰি হ'ল বৰ মুহাটো কোনো প্ৰশ্নই নাই আৰু পুৰণা হোৱাটো কোনো কথাই নাথাকে একদম ঠিকছে পিন্ধিব পাৰিব ইয়াৰ দাম হৈছে 3100 ৰুপিজ এইযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডাৰ 3100 ৰুপিজত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু যিসকল আমাৰ ডিব্ৰুগড়ৰ পৰা আমাৰ ধেমাজিলৈ বা লখিমপুৰলৈ যায় আপোনালোকে আমাৰ চাংঘৰটোত বহিব পাৰিব ডিব্ৰুগড়ৰ পৰা আহিলে অকণমান সেই মেচাকি যিটো ট্ৰেইন ষ্টেচন দেখা পাব সেইটোৰ অকণমান আগত আহিলে সোঁফালে চাংঘৰ একদম অকলশৰীয়াকৈ আছে চাংঘৰটো মৰম লগাকৈ আছে অকলশৰীয়া হৈ আছে যে সেইটো কাৰণে আপোনাৰ এইযোৰ নতুন কালাৰ 3100 ৰুপিজত ৰেডি টু ৱেৰ ল'ব পাৰিব যিসকলে একদম গৰমৰ কাৰণে আমি অকণমান কালাৰটো চেঞ্জ কৰিছোঁ গৰমৰ বেষ্ট কালাৰ এইটো নতুনকৈ একদম স্কেচ পেন কিনি তিনিটা স্কেচ পেন এনেকৈ স্কেচ পেন কিনিবলগীয়া হৈছে সিহঁতক সূতাৰ মিলাবলৈ ইয়াৰ দাম হৈছে 3100 ৰুপিজ এইটো এতিয়া বৰ্তমান বেলেগত নেদেখিব কিন্তু দেখি আকৌ বনাব এইযোৰ হৈছে 3100 ৰুপিজত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আপোনালোকে যদি ডিব্ৰুগড় ছাইডেদি আহে তেন্তে মেচাকি ট্ৰেইন ষ্টেচনটো অলপ পাৰ হ'লে আপোনালোকে দেখিব যে একদম একো ঘৰ নাই অকলশৰীয়াকৈ চাংঘৰ আছে পথাৰৰ মাজত সেইখনেই আমাৰ কাংকান ফাউণ্ডেশ্যনৰ এৰিয়া লোকেশ্যনটো 3100 ৰুপিজ আৰু তাত আপোনালোকে গৈ বহিব পাৰিব মই বগৰী গছ এজোপাও আছে তাত কিবা ফিটা চিটা অকণমান টানি দিম এনেই বহি এখনতে বহি জিৰাই আপোনালোকে আহিব পাৰিব 1680 ৰুপিজত ল'ব পাৰিব চিল্ক কটনৰ এইযোৰ হৈছে 1680 ৰুপিজ এনেই বহি ভাল পাব দুপৰীয়া হ'লেও ভাল লাগে আবেলি হ'লেও বতাহ একদম দুপৰীয়াটো বহুত বতাহ আহে 1680 টকা আৰু ইমান মুকলি হৈ আছে যে সেইকাৰণে বিশেষকৈ ভাল লাগে আৰু এইফালে হৈছে পদ্মিনী কটনৰ কেৰত 2900 টকাত ৰেডি টু ৱেৰ থাকিব 2900 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব ধেমাজিত আমি সদায় চেষ্টাতে থাকোঁ যে প্ৰত্যেকযোৰ কাপোৰে ৰেডি টু ৱেৰ কৰিম কিন্তু ইমান মানুহ কাম কৰিও গোটেইখিনি কাপোৰ ৰেডি টু ৱেৰ কৰিব নোৱাৰোঁ আৰু ফাইনেন্সটো চাবলগীয়া হয় বহুতখিনি কাপোৰত ৰেডি টু ৱেৰ পইচাও সোমাই থাকে আৰু আমাৰ দৰ্জীবিলাকৰ ঘৰ মানে চলিবলৈ কাৰণে আমিও চেষ্টাতে থাকোঁ এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনী কটনৰ আৰু পাজকৰ এই ধুনীয়া যোৰা ল'ব পাৰিব 3100 টকাত ৰেডি টু ৱেৰ থাকিব 3100 টকা আৰু অথনিৰ যিটো গ্ৰীণ কালাৰৰ আৰু তিনিটা গ্ৰীণ একে গ্ৰীণৰ তিনিটা কালাৰ সেইটো নতুনকৈ বনাইছোঁ পাজকৰ সেইটো চাগে একযোৰে ৰেডি হৈছে নেকি ন গ্ৰীণ কালাৰটো একযোৰ হৈছে ন আৰু এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনী কটনৰ 3100 ৰুপিজ ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে 3100 ৰুপিজ ৰেডি টু ৱেৰ থাকিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এইযোৰ হৈছে 3100 ৰুপিজত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 3100 ৰুপিজ ৰেডি টু ৱেৰ থাকিব আমাৰ সৰু গিফ্টবিলাক নিদিলে দিম কিয় নিদিম বাইদেউ দিম আপোনালোকৰ কাৰণে একদম এই কথা দিছোঁ যেতিয়া মই কথা ৰাখোৱেই হয়তো অকণমান মানে আমাৰ অকণমান পলম হৈ আছে হয়তো কিবা এটা দিন আমি হয়তো ঠিক কৰি থৈছোঁ আৰু এইযোৰ হৈছে বহুত ধুনীয়া ৰেবি ডিজাইনৰ 2600 টকাত ল'ব পাৰিব চেমি নুনি মিচিং আছে নেকি আছে বাইদেউ মিচিং যোৰা পদ্মিনী নুনি বোৱা কিমান দাম সেইবোৰ চব সেইবোৰ দাম এইবোৰ বেলেগ দাম হ'ব এইযোৰ হৈছে পদ্মিনী কটনৰ 3100 ৰুপিজত ল'ব পাৰিব 3100 ৰুপিজত ল'ব পাৰিব আৰু এইফালে হৈছে ছিংগল চাদৰ ন এইখন আমাৰ চেলেং বুলি কওঁ এইখন চেলেং মষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকৰ আৰু আমাৰ কাৰণে আমাৰ বিয়াই সভাই সকামে মানুহ মৰিলেও লাগে মানুহ জিন্দা হ'লেও লাগে সকাম কৰিলেও লাগে সেইকাৰণে আপোনালোকে যদি এখন চেলেং লৈ থ'ব পাৰে 1250 টকা 1250 টকা আমি এনেই খাই পেলাইছোঁ কিন্তু এখন চেলেঙৰ বহুত এটা ইম্পৰ্টেণ্ট ৰোল আছে আমাৰ হেৰিত অসমীয়া সমাজত আৰু এইযোৰ হৈছে পিয়ৰ টচৰ আৰু এইযোৰ যে DMC সূতাৰে কৰা হয় সেইকাৰণে অকণমান দাম হ'ব ইয়াত আমাৰ দুটা হেৰিত কৰা হয় আমি এটা কৰোঁ সূতা ওৱান প্লাইত এটা কৰোঁ DMCত এইটো কিন্তু আমাৰ DMC সূতাত কৰা হয় ইয়াৰ দাম হৈছে 10200 টকাত ল'ব পাৰিব এইযোৰ হৈছে ব্লেকৰ ইয়াৰ দাম হৈছে 9500 ৰুপিজত ৰেডি টু ৱেৰ থাকিব 9500 ৰুপিজত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 9500 ৰুপিজ এইযোৰ হৈছে চেমি নুনি খুবেই ধুনীয়া যোৰা আৰু এই চেমি নুনি দিক পদ্মিনী বাণী নুনি
এই চেমিনুনি ধুনীয়া যোৰা আপোনালোকে ল'ব পাৰিব 3600 ৰুপিছত 3600 ৰুপিছত ল'ব পাৰিব এযোৰ হৈছে পদ্মিনী কটনৰ 3100 ৰুপিছ ৰেডি টু ৱেৰ থাকিব 3100 ৰুপিছত ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে 50-50 দিগ টছ বাণী মুগা ধুনীয়া ব্ৰকেটত যদি কোনোবাই এনেকৈ 50-50 যোৰা ল'ব বিচাৰিছে 18500 টকাত ল'ব পাৰিব আৰু ফুল বচা সূতা ব্যৱহাৰ কৰা হৈছে ডিএমচি সূতাৰে এযোৰ হৈছে চেমিনুনি 3800 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 3800 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইটো 3300 মান পৰিব হেৰি আৰু এইযোৰ হৈছে ব্লেকৰ পদ্মিনী কটনৰ চেল বৰ্ডাৰ ইয়াৰ দাম হ'ব 3100 টকাত ল'ব পাৰিব 3100 টকা কালি যে সিঙ্গল চাদৰখিনি দেখুৱালি নেকি এইযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডাৰ তিনিখন যে সিঙ্গল চাদৰ আছিল ধুনীয়া 3100 টকাত ল'ব পাৰিব এযোৰ হৈছে চেমিনুনি ধুনীয়া এইবোৰ কম ফুলৰ ধুনীয়া যোৰা কোনোবা যদি ভাবিছে গৰমত পিন্ধিম বুলি ল'ব পাৰিব 3600 টকাত ৰেডি টু ৱেৰ থাকিব 3600 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এযোৰ হৈছে সিল্ক কটনৰ 1680 টকা ৰেডি টু ৱেৰ থাকিব 1680 ৰুপিছ এযোৰ হৈছে 1680 ৰুপিছত ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538ত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব এযোৰ হৈছে সিল্ক কটনৰ 1680 ৰুপিছ ৰেডি টু ৱেৰ থাকিব 1680 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব দেওবাৰে আমাৰ ডিফুৰ বিপণীখন কিন্তু বন্ধ থাকে তাত সৰহখিনি অকণমান বেলেগ কমিউনিটিৰ হয় আৰু দেওবাৰটো সিহঁতৰ এনেই সকলোতে দেওবাৰ বন্ধ থাকে কিন্তু ষ্ট্ৰিক্টলি ডিফুত বন্ধ থাকে তাত সব গিৰ্জা যায় হেৰি যায় সেইটো কাৰণে ডিফু বন্ধ থাকে ইয়াৰ দাম হৈছে 1650 টকা 1680 টকা সৰি এযোৰ হৈছে 1680 টকা আমাৰ কিন্তু বিপণীখন খোলাই থাকে ধেমাজিখন খোলা থাকে আমাৰ ওপৰত যেহেতু ইণ্ডাষ্ট্ৰীত মানুহবোৰ কাম কৰি থাকে বাইদেউসকলে তাত বয়ে আছে এযোৰ হৈছে 1680 টকা ৰেডি টু ৱেৰ থাকিব 1680 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 1680 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব এযোৰ হৈছে 1680 টকা ৰেডি টু ৱেৰ থাকিব 1680 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব এযোৰ হৈছে পিয়ৰ টছৰ এযোৰ চাগে আমি ৰিডাকশ্যনতে দিছিলোঁ কোনোবা যদি ল'ম বুলি ভাবিছে 5700 টকাত ল'ব পাৰিব 5700 ৰুপিছত ল'ব পাৰিব ব্লাউজো আকৌ ধুনীয়া এযোৰ হৈছে পিয়ৰ টছৰ বহুত ধুনীয়া কাপোৰযোৰ আৰু হেভি দামো হেভি আছে 14500 টকাত ইয়াত যিটো ফুল বচা হৈছে টছতে টছ দি কৰা হৈছে দাম হ'বই এযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা 7300 টকাত ল'ব পাৰিব 7300 টকাত ল'ব পাৰিব এযোৰ হৈছে খুব ধুনীয়া যোৰা আৰু পিয়ৰ টছৰ এই ধুনীয়া যোৰা ল'ব পাৰিব 8500 ৰুপিছ ইয়াত গুণা আৰু সূতা দি কৰা হৈছে 8500 ৰুপিছত ল'ব পাৰিব এইযোৰো আমি হোৱাইটতে হোৱাইট ডিএমচি সূতাৰে কৰিছোঁ ফুলটো হয়তো আপোনালোকৰ ইমান এটা ডিষ্টিং হোৱা নাই হৈছেতো অকণমান কিন্তু বহুত ধুনীয়া কাপোৰযোৰ ডিএমচি সূতাৰে কৰা হৈছে 10200 টকাত ডিএমচি সূতা কৰিলে তাৰ এটা ডেজলিংটো বেলেগ থাকে আৰু ফিনিচিংটো খুব ধুনীয়া হয় 10200 টকাত ল'ব পাৰিব 10200 টকাত ল'ব পাৰিব বহুত ধুনীয়া কাপোৰযোৰ এযোৰ হৈছে কটননি 2300 টকা ৰেডি টু ৱেৰ থাকিব 2300 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 2300 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এযোৰ হৈছে কটননি ধুনীয়া যোৰা 2300 ৰুপিছ ৰেডি টু ৱেৰ থাকিব অৰিজিনেলি কালি যে আমি তাৰ পৰা যে কাপোৰ পঠিয়াইছিলোঁ ক'ত গ'ল এইখিনি কালি যে আমি তাৰ পৰা যে কাপোৰ পঠিয়াইছিলোঁ টছৰ কাপোৰখিনি জানো যে লৈ আছিলে ঘৰৰ পৰা হা 2300 ৰুপিছত ল'ব পাৰিব অঁ মেচিং মাফলাৰ আৰু কিবা কিবি 2500 ৰুপিছত ল'ব পাৰিব 2500 ৰুপিছত আৰু আমাৰ ডিব্ৰুগড়ৰ বগীবিলতো আমাৰ বহুতখিনি ৱেভাৰ আছে একচুৱেলি গোটেইখিনি ছেটআপ আমি সেইবোৰ চিন্তা কৰিও কৰিছোঁ তাতে বহুতখিনি আমাৰ ৱেভাৰ আছে আৰু কিন্তু বৈ ওলাই ৰেগুলাৰ আমাৰ ইয়াত কাপোৰ দিবলৈ আহিবলগীয়া হয় ইয়াৰ দাম হৈছে 2600 টকা ৰেডি টু ৱেৰ থাকিব সেইকাৰণে আমি গোটেইখিনি ভাবি তাত এটা হেৰি কৰিছিলোঁ কিন্তু মাটিৰ খেলি মেলি বহুত দিগদাৰ হয়
তেনেকৈ হোৱাৰ কাৰণে এটা বছৰ আমাৰ পিছ পৰি গ'ল। সেইকাৰণে আমি যোৱাকালি 2-3 দিন আমি তাত আছোঁ বুলি গম পাই আমাৰ গোটেই বোৱনীয়ে তাতে কাপোৰ আনি আমাৰ চাংঘৰতে জমা দিছে। সিহঁতে ভালো পাইছে যে আহিবলগীয়া হোৱা নাই, পইচা কম, খৰচ কম হৈছে। ইয়াৰ দামো হৈছে 3000 টকা। তেনেকৈ ভালেই লাগিছিলে। এইযোৰ হৈছে কটন নুনি চেল বৰ্ডাৰ, 2600 টকাত ল'ব পাৰিব। ৰেডি টু ৱেৰ থাকিব, 2600 টকাত ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা, 2600 টকাত। সেইবোৰ গোটেইখিনি দিয়া, চাদৰো আছে তাত। সিহঁতে কালি জমা কৰিছে ন আমাক তাত। 2600 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে কটন নুনি 2300 টকা, ৰেডি টু ৱেৰ থাকিব। আমাৰ বোৱনীসকল ৱেভাৰ্ছ যিবোৰ আছে, মহিলাসকল ঘৰতে তাঁত বয় কিন্তু আহিব নোৱাৰে। আমাৰ বিশেষকৈ মিচিং মহিলাসকলৰ কাৰণে আমি তাত চিন্তা কৰি এটা কৰিছিলোঁ। আৰু তেনেকৈ 2-3 দিন গৈ ভালো লাগিছে। সিহঁতে ৰন্ধা বঢ়া কৰিও লৈ আহিছে। সাজটো নাখায় বাৰু আমাৰ মিৰি মানুহে, চাইমত কিবা কিবি চবে যোগান ধৰি আহে। ভাল লাগিছে, বহি পিকনিক 3 দিনমান মনালোঁ, ভাল লাগিলে। কিন্তু তাত থাকিলেওতো নহ'ব। ইয়াৰ দাম হৈছে 2400 টকা। আৰু এইযোৰ হৈছে 2300 টকাত ৰেডি টু ৱেৰ থাকিব, 2300 টকাত ৰেডি টু ৱেৰ থাকিব। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকে যদি কোনোবাই অহা যোৱা কৰিছে বা মোৰ কথাটো শুনিছে বা লাইভটো গম পাইছে, আপোনালোকে আমাৰ চাংঘৰতে বহি অকণমান জিৰণি ল'ব পাৰিব। এইযোৰ হৈছে একেবাৰে পিয়'ৰ যিটো কেঁচাপাত সূতা, সেইকাৰণে ট্ৰান্সপাৰেণ্ট হয় অকণমান। টিকবানীয়া 2টা কেঁচাপাত ইচ্ছা কৰিলে ল'ব পাৰিব, 5700 টকা। এইখন হৈছে খুবেই ধুনীয়া ছিংগল চাদৰ খাদীৰ। অকণমান চাদৰখন কিন্তু চুটি আছে, একেবাৰে মাটিশালত বোৱা, এনেকৈ বাঁহৰ ৰাচ দি বোৱা। ইয়াৰ দাম হৈছে 650 টকা। চুটিৰ কাৰণে কমত দিয়া হৈছে, নহ'লে দামেই আছে। এইযোৰ হৈছে কটন নুনি 2300 টকাত ল'ব পাৰিব। সেইবোৰ ইয়াত দিয়া, 2300 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু চাদৰ 3খন আছে, ধুনীয়া ধুনীয়া চাদৰ, মই নিজে পচন্দ কৰিছোঁ, ধুনীয়া। সিহঁতে কালি জমা কৰিছে। ইয়াৰ দামো হৈছে 2300 টকাত ৰেডি টু ৱেৰ থাকিব। আৰু আজিও মোৰ যাবলৈ ইচ্ছা আছিলে, আজিও হাজবেণ্ডে গৈছে কিন্তু মই যাব নোৱাৰিলোঁ। আৰু ইয়াতো বহুতখিনি চিজিল কৰিব লাগে, ঘূৰি গৈ থাকিলেওতো নহ'ব। আকৌ তেজপুৰৰ কাৰণেও আমি বহুতখিনি ৰেডি কৰিবলগীয়া হৈছে। আৰু বিপণীখন যিমানহে ডাঙৰ, কিমান কাপোৰ ভৰাব লাগিব তাকে চিন্তা। আৰু এইখন হৈছে পাজকৰ চিম্পলত, একদম ফ্ৰেছ। আৰু এই পাজকযোৰ আপোনালোকে ল'ব পাৰিব, 2200 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ অকণমান চুটি আছে, এইযোৰ নহ'ব, এইটো মই কিবা বেলেগ এটা। আৰু এইযোৰ ল'ব পাৰিব 2200 টকাত, খুবেই ধুনীয়া। এই পাজকযোৰ ল'ব পাৰিব 2200 টকাত, একদম ৰেডি টু ৱেৰ। ইয়াৰ যিটো ফুল বাচিছে হয়তো 1 লাইন হ'ব পাৰে, কিন্তু ফিনিচিং ইমানেই ধুনীয়া, ইমানেই মিহি, হয়তো পিন্ধিলে মানে আপোনালোকে ওচৰত দেখিলে ভাবিব সঁচাকৈ বহুত ধুনীয়াকৈ কৰিছে। ঠিকছে ধুই পিন্ধক, একো বেয়া নহয়। এইযোৰ হৈছে ৰিবি ডিজাইনৰ, 2600 টকাত ল'ব পাৰিব, 2600 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। 2600 ৰুপিছত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে পিয়ৰ টচৰ। এইবোৰো মই তাত থাকোঁতে গোটেইখিনি সিহঁতে জমা কৰা, 2-3 দিন মই যিটো তাত গৈ আছোঁ, সিহঁতৰ আমাৰ ৱেভাৰ্ছসকলৰ জমা কৰা। তাতে আমাৰ বহুত ডাঙৰ মেৰিগাঁও আছে, য'ত অকল ৱেভিং হেৰিয়ে হয়। আৰু ইয়াৰ দাম হৈছে 18500 টকা। এইফালে হৈছে ছিংগল চাদৰ, আৰু এখন ছিংগল চাদৰ কিন্তু অকণমান দামো আছে, কিন্তু ধুনীয়াও আছে। 2100 টকাত ল'ব পাৰিব, খুব ধুনীয়া এখন ছিংগল চাদৰ। আৰু এইযোৰ হৈছে পাজকৰ, এইযোৰ ল'ব পাৰিব 1900 ৰুপিছত, ৰেডি টু ৱেৰ থাকিব। 1900 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ। এইবোৰো মই কালি তাৰ পৰাই লৈ অহা। তাত আছোঁ বুলি মানে অলপ ফোনাফোনিটো সদায় চলিয়ে থাকে, ফোনত সিহঁতে। আৰু 2-3 দিন আমি তাতে থাকিম বুলি ক'লোঁ, চবেই নিজৰ নিজৰ লৈ আহি জমা কৰি থৈ গৈছে। ইয়াৰ দাম হৈছে 18500 টকাত ল'ব পাৰিব, 18500 টকা। এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা, আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 2300 টকাত, ৰেডি টু ৱেৰ থাকিব, 2300 ৰুপিজ। এইযোৰ হৈছে চিল্ক কটনৰ 1850 ৰুপিছত, ৰেডি টু ৱেৰ থাকিব, 1850 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। পিয়'ৰ ঘিচাহে নাইকিয়া হৈ আছে বাইদেউ। আৰু এইযোৰ হৈছে 1850 ৰুপিছত, ৰেডি টু ৱেৰ থাকিব। কফি কালাৰ পাৰি থকা চেমি নুনি ছিংগল চাদৰ, কফি কালাৰ পাৰি থকা চাগে আজি ওলোৱা নাই, কালিলৈকে দেখুৱাম। ইয়াৰ দামো হৈছে 2250 টকাত, ৰেডি টু ৱেৰ থাকিব। আৰু মই যোৱাকালি আপোনালোকক তাৰ পৰাই মই য'ত বগীবিল, য'ত আমাৰ কাংকান ফাউণ্ডেশ্যনৰ আমি অকণমান হেৰি কৰিছোঁ, তাতে লাইভ কৰিবলৈ মন আছিলে, কিন্তু তাত নেটৱৰ্ক নাপায় মোৰ ফোনটো। ইয়াৰ দামো হৈছে 2400 টকা, সেইকাৰণে লাইভ কৰিব নোৱাৰিলোঁ তাৰ পৰা। এইযোৰ হৈছে কটন নুনি 2300 টকাত, ৰেডি টু ৱেৰ থাকিব, 2300 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰ হৈছে 2300 ৰুপিজ, ৰেডি টু ৱেৰ থাকিব।
2300 रुपीस मेखलाটো নখুলি বিচু ৰবি দীঘলকে দি দিবি 2300 रुपीस ৰেডি টু ৱেৰ থাকিব এজোৰ হৈছে কটন নুনি এজোৰ মানে সামাৰ ফ্ৰেন্ডলি আপোনাৰ গৰমৰ বান্ধৱী কিন্তু চিৰ বান্ধৱী নহব লাষ্টিং কম হ'ব এজোৰ হৈছে কটন নুনি ইয়াত যেটো আমাৰ জবা ফুলৰ ডিজাইন আমি যত মুগাত বনাইছিলো বহুত দিন আগতে এতিয়াও মুগাত বনি আছে ইয়াৰ দাম হৈছে 2400 টকা এজোৰ হৈছে 2300 টকাত লব পাৰিব ৰেডি টু ৱেৰ থাকিব 2300 रुपीसত ৰেডি টু ৱেৰ লব পাৰিব এজোৰ একদম সামাৰ ফ্ৰেন্ডলি বহুত ধুনিয়া পিন্ধি আৰাম পাব কিন্তু লাষ্টিংটো কম হ'ব হি লাষ্টিংটোহে আমি গ্যাৰান্টি দিব নোৱাৰিম 2300 रुपीस আৰু কটনটাটো অকমান হকত আকৌ নুনিটো অকমান মিহি হেকানে ইয়াৰ লাষ্টিংৰ অকমান ডিফাৰেন্সটো তেনেকৈ আহি যায় ইয়াৰ দাম হৈছে 2300 টকা এজোৰ হৈছে ডাইটছৰ ধুনিয়া জোৰা সাদৰখনতকো মেখলাখন হেভি 8500 টকা লব পাৰিব 8500 টকাত লব পাৰিব ৰেডি টু ৱেৰ থাকিব এজোৰ হৈছে 8500 টকাত ৰেডি টু ৱেৰ লব পাৰিব 8500 টকা ধুনিয়াকৈ ৰেডি টু ৱেৰ লব পাৰিব এজোৰ হৈছে 8500 টকাত ৰেডি টু ৱেৰ থাকিব এজোৰ কটন নুনি 2300 টকাত লব পাৰিব 2300 रुपीस ৰেডি টু ৱেৰ থাকিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী আৰু ডিফু তেজপুৰ গুটেখিনি নাম্বাৰ আমাৰ লাইভ কৰা ডিসপ্লে ওপৰত যেটো লিখি থোৱা আছে আপোনালোকে তাত চাই কল কৰিব পাৰিব 8500 रुपीसত লব পাৰিব এজোৰ হৈছে কটন নুনি 2300 টকা ৰেডি টু ৱেৰ থাকিব 2300 रुपीस ৰেডি টু ৱেৰ লব পাৰিব 2300 रुपीसত ৰেডি টু ৱেৰ লব পাৰিব 2300 रुपीस হে পিছফালৰ আন্ধন আগতে 2300 रुपीसত ৰেডি টু ৱেৰ থাকিব আৰু এখিনি ৰেডি টু ৱেৰৰ সুবিধা বিশেষকৈ আমাৰ ধেমাজিতে আছে ধেমাজিৰ পৰা ললেহে এটো সুবিধা আপোনালোকে পাব এজোৰ ধুনিয়া একদম মৰম লগা 2300 रुपीस ৰেডি টু ৱেৰ থাকিব 2300 रुपीसত ধুনিয়াকৈ ৰেডি টু ৱেৰ লব পাৰিব এজোৰ হৈছে কটন নুনি 2400 रुपीस তিনটা বুটা মিৰি বুটা তিনটা থকাটো 2400 रुपीस এজোৰ ধুনিয়া কালাৰ 2300 रुपीसত লব পাৰিব সিমিনলি ওয়াইড উকাজোৰা 9 হয় বেদু এজোৰ হৈছে কটন নুনি 2300 रुपीस ৰেডি টু ৱেৰ লব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ আছে 9678284538 আৰু ইনষ্টেন্টৰ কাৰণে আমাৰ ৰেডি টু ৱেৰ আছে ৰেডি টু ৱেৰ আমি চেষ্টা কৰি আছো তেজপুৰৰ কাৰণে 2300 रुपीसত লব পাৰিব এজোৰ হ'ব 2400 रुपीस যেটো বুটা এনেকা টুক্কা টুক্কা বুটা হ'ব হেবু 2400 হ'ব এজোৰ হৈছে হোৱাইট টছৰ খুব ধুনিয়া জোৰা সাদৰখনতকৈও মেখলাখন হেভি ধুনিয়া আৰু হোৱাইটত মাল্টি কালাৰ সদায় বহুত বেছি ধুনিয়া লাগে মেখলাখন বহুত ধুনিয়া 8500 টকাত লব পাৰিব এজোৰ হৈছে 8500 টকাত লব পাৰিব ৰেডি টু ৱেৰ থাকিব 8500 रुपीसত ৰেডি টু ৱেৰ লব পাৰিব এজোৰ হৈছে ধুনিয়া পিওৰ মুগাৰ জোৰা 37800 रुपीसত লব পাৰিব 37800 रुपीसত এইবোৰ গুটেখিনি আমাৰ গুৱাহাটী বিপণীতে পঠোৱা হ'ব এতিয়া মুগাখিনি গুটেখিনি আমি এটা জায়গাতে গুটাই গৈছো যেহেতু ইয়াত উলাই থাকিব এটা দুটাকৈ হলো বেছিকটো নুলাই বাৰু এজোৰ হৈছে কটন নুনি ব্ল্যাকতে ব্ল্যাক দি ফুল কৰা 2300 रुपीसত লব পাৰিব এটো এতিয়া দেখুৱালো নহয় এটো নালাগে এতিয়া জাস্ট দেখুৱালো আৰু এইজোৰ দেখুৱালো এজোৰ হৈছে 2300 रुपीस ৰেডি টু ৱেৰ থাকিব পলবি এটো আৰু হেতু দি হৈ যাব 2300 रुपीस ৰেডি টু ৱেৰ থাকিব 2300 रुपीसত ৰেডি টু ৱেৰ লব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এজোৰ হৈছে 2300 रुपीस ৰেডি টু ৱেৰ থাকিব আৰু আজি আমাৰ দুপৰীয়া লাইভ আমি ইয়াতে সামৰিছো সকলোৱে ভালে থাকক থ্যাংক ইউ